CRPFৰ ৰাইজিং ডে উপলক্ষে বিশেষ আয়োজন আজিৰ পৰা মহানগৰীত বিশেষ কাৰ্যসূচী CRPFৰ শংকৰদেৱ কলাক্ষেত্ৰত CRPF বেণ্ডৰ বিশেষ প্ৰদৰ্শনী আজিৰ পৰা 17 ফেব্ৰুৱাৰী পৰ্যন্ত চলিব CRPFৰ বিশেষ কাৰ্যসূচী প্ৰতিদিনে সামৰিক কাৰ্যকলাপ প্ৰদৰ্শন কৰিব CRPFৰ জোৱানে 21 ফেব্ৰুৱাৰীত সৰুসজাইত ৰাইজিং ডেৰ কেন্দ্ৰীয় কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শাহে আৰু বৰ্তমান হেচনত উপস্থিত আছে আমাৰ সাংবাদিক ধীৰাজ হাজৰিকা পোনপটী সম্প্ৰচাৰ সংযুক্ত হৈছো হয় ধীৰাজ হাজৰিকা পোনপটীকৈ আপোনাৰ ওচৰলৈ আহিছো CRPFৰ জোৱানসকলে কেনেধৰণে তেওঁলোকে অনুশীলন কৰিছে বা কেনেধৰণৰ পৰিৱেশ তাত বিৰাজ কৰিছে আপোনাৰ জৰিয়তে চাব বিচাৰিম CRPFৰ যেহেতু ৰাইজিং ডে আৰু সেইভাবে 6 দিনীয়া এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আজিৰ দিনটোত পুৱাৰ ভাগৰ যোগ শিবিৰৰ পৰা আৰম্ভ কৰি বৰ্তমান CRPFৰ দুটাকৈ প্লাটুনে তেওঁলোকৰ বেণ্ড যি প্ৰদৰ্শনী সেই প্ৰদৰ্শনী অব্যাহত ৰাখিছে সতীৰ্থ দিদম ব্ৰহ্মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিব যে কিদৰে ইয়াতে বেণ্ড প্ৰদৰ্শনী কৰা হৈছে আমি যদি সম্ভৱ হয় কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ এই যি বেণ্ড প্ৰদৰ্শনী সেই প্ৰদৰ্শনী আপোনালোকক পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছো নিশ্চয়কৈ এইদৰে দুটাকৈ প্লাটুনে তেওঁলোকৰ যি বেণ্ড সেই বেণ্ড প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াৰ পূৰ্বেও আমি দেখিছিলোঁ যে কলাক্ষেত্ৰৰ এই বাকৰিত ইয়াত বিভিন্ন ধৰণৰ কাৰুকাৰ্য কৰা প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছিল আৰু মোৰ সোঁহাতৰ যি দৃশ্য সেই দেখুৱাম যে আন এটা প্লাটুনে কিদৰে এতিয়া তেওঁলোকৰ বেণ্ড প্ৰদৰ্শন কৰিব সেই আপোনালোকক পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু একেদৰে CRPFৰ যিসকল শীৰ্ষ বিষয়া আছে তেওঁলোক আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছেহি আৰু এইদৰেই এতিয়া তেওঁলোকৰ যি বেণ্ড প্ৰদৰ্শনীৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভ হৈছে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আমাক পৰিৱেশ দেখুৱালে ধীৰাজ হাজৰিকাই আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ